নমস্কাৰ। যিসকল সন্তানৰ পঢ়া শুনাৰ লগত পিতৃ মাতৃ দুয়োজন জড়িত হৈ থাকে তেওঁলোকৰ ক্ষেত্ৰত কিন্তু এটি কথা লক্ষ্য কৰিবলগীয়া যে মানে দুয়োজনৰে সহযোগিতাতহে কিন্তু সন্তানটি এটি সুযোগ্য সন্তান হিচাপে গঢ় লৈ উঠিব পাৰে। বহু পৰিয়ালত দেখা যায় মানে সন্তানৰ পৰীক্ষাৰ ধৰক ৰিজাল্ট বেয়া হ'ল, তেতিয়া ইজনে সিজনক তাৰমানে তুমিহে সময় নিদিলা, ইজনেও আনজনক ক'ব মানে তুমি ভালকৈ নাচালা, কিন্তু সেইটো কথা নহয়। তেনেকৈ সেইখিনি কথা কিন্তু সন্তানৰ ভৱিষ্যতত বহুত জীৱনটোত ব্যাঘাত জন্মাব পাৰে। গতিকে দুয়োজনেৰে ডিচিশ্যনটো লাগিলে দুয়োজনে আলোচনা কৰি লওক কি কৰিলে কেনেকুৱা ভাল হয়। এতিয়া বহুতৰ ধৰক লগত স্বামী নাথাকিব পাৰে বা পত্নীও নাথাকিব পাৰে, কিন্তু তথাপিও ইজনে সিজনৰ ডিচিশ্যনত তাৰমানে তেনেকৈ যদি আঘাত সানি থাকে তেতিয়া কিন্তু সন্তানটিৰ কাৰণে এইটো বৰ অপকাৰী কথা। সেয়েহে দুয়োজনে মিলিজুলি সিদ্ধান্ত গ্ৰহণ কৰক আৰু সন্তানটিক সুযোগ্য সন্তান হিচাপে গঢ়ি তোলাত সহায় কৰক। ধন্যবাদ।